UPPL দলত কোনো সমস্যা নাই। দলীয় সমস্যা আমাৰতো দলীয় সমস্যা একোই নাই ক'ত দলীয় সমস্যা আছে আমাৰ 2025 চনৰ BTR নিৰ্বাচনত আমাৰ দলৰে চৰকাৰ গঠন কৰিব ক'লে UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্চাৰীয়ে। ইয়াতে আমি ইলেকশ্যন জিকিবলৈহে আহিছোঁ মুদিবাৰীত আমাৰ 40টা সমষ্টিত 40জন কেণ্ডিডেট থাকিব UPPLৰ পৰা আৰু প্ৰমোদ বড়ো চৰকাৰ হ'ব 2025 চনত আজি UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্চাৰী সহ ভেৰগাঁও জিলা UPPLৰ দলীয় নেতৃত্ববৃন্দ সহ উপস্থিত হয় মুদৈবৰী ব্লক UPPLৰ কাৰ্যালয়ত। উল্লেখযোগ্য যে সম্পাদকগৰাকীয়ে মুদৈবৰী ব্লক UPPLৰ বিভিন্ন চেলৰ লগত মত বিনিময় হয় আৰু অহা 2025 চনত হ'বলগীয়া BTR পৰিষদীয় নিৰ্বাচনত দলৰ নেতা কৰ্মীসকলক দলৰ কাম কাজ নিষ্ঠাৰে কৰাৰ লগতে মাৰ বান্ধি সাজু হ'বলৈ আহ্বান জনায়। সাংবাদিকক কি ক'লে জানো আহকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। পৰা নাই 17 বছৰ কি বেয়া অৱস্থা আছিল ইয়াতে মাৰা কাটাৰ পৰা লৈ বোমা বাৰুদৰ ৰাজনীতি আছিলে ইয়াতে হিংসাৰ ৰাজনীতি আছিলে ইয়াতে আৰ্মি কেম্প আছিলে জাতি জনগোষ্ঠীৰ মাজত মানে ঘৰ জ্বলাজ্বলি হৈছিল হিংসা হৈছিল মানুহ শান্তিত থাকিব পৰা নাছিল গতিকে 17 বছৰ পিছত যোৱা 4টা বছৰ মানুহ ইয়াতে শান্তিত শুইছে শান্তিত খাইছে